নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 7 জানুৱাৰী আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব যিবোৰ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ বাংলাদেশৰ পৰিস্থিতিৰ প্ৰভাৱ পৰিব পাৰে অসমত বাংলাদেশৰ শেহতীয়া পৰিস্থিতিক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে বাংলাদেশৰ পৰিস্থিতিৰ প্ৰভাৱ পৰিব পাৰে অসমত সাৱধান হৈ থাকক অসমৰ প্ৰত্যেক কি জনতা বাংলাদেশৰ পৰিস্থিতিক লৈ ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ ভূ ৰাজনৈতিক স্থিতি উন্নত হ'বই লাগিব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ অন্যথা অসমত জেহাদী স্লিপাৰ সেলৰ শংকা থাকিবই বাংলাদেশৰ সাম্প্ৰতিক পৰিস্থিতিও আমাৰ বাবে চিন্তাৰ কাৰণ দিনে দিনে চুবুৰীয়া ৰাজ্যখনত হিন্দুৰ ওপৰত বাঢ়িছে আক্ৰমণ এনে পৰিস্থিতিৰ প্ৰভাৱ অসমতো পৰিব পাৰে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে সতৰ্ক হৈ থাকিব লাগিব সমগ্ৰ ৰাজ্যবাসী চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ শেহতীয়া পৰিস্থিতিক লৈ এইদৰে উদ্বিগ্নতা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ বাংলাদেশত দেখিবলৈ পোৱা গৈছে যে হিন্দুৰ ওপৰত আক্ৰমণৰ ঘটনা বৃদ্ধি পাইছে আৰু এনে ঘটনাৰ প্ৰভাৱ অসমতো পৰিব পাৰে বুলি ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন এটা গুৰুত্বপূৰ্ণ খবৰ উচ্ছেদিতই ভোট দিবলৈ পাব 2026 চনৰ বিধানসভা নিৰ্বাচনত ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে 26ত উচ্ছেদিতই সাব্যস্ত কৰিব পাৰিব ভোটাধিকাৰ কেৱল উচ্ছেদ হোৱা অঞ্চলৰ পৰাহে নাম কৰ্তন হ'ব উচ্ছেদিতৰ উচ্ছেদস্থলীৰ পৰা যিটো স্থানলৈ গৈছে তাৰ পৰা দিব পাৰিব ভোট উৰিয়ামঘাটৰ 11,000 উচ্ছেদিতৰ নাম কৰ্তন হৈছে সেইসকল ব্যক্তিয়ে বসবাস কৰা অঞ্চলৰ পৰা দিব পাৰিব ভোট কেৱল বাংলাদেশ বা পশ্চিম বংগলৈ যোৱা সকলেহে ভোট দিব নোৱাৰিব উচ্ছেদিত যদি ভাড়াঘৰতো বসবাস কৰে তেতিয়াও ভোট দিব পাৰিব ভাড়াঘৰৰ মালিকৰ ভাষ্য গ্ৰহণ কৰিব লাগিব এইদৰে উচ্ছেদিত লোকক লৈ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে আৰু উচ্ছেদিত লোকসকলে 2026 চনৰ বিধানসভা নিৰ্বাচনত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব বুলি মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আন এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ বিশেষ পত্ৰ জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এই বিশেষ পত্ৰ প্ৰেৰণ 3 পৃষ্ঠাজোৰা পত্ৰ প্ৰেৰণ কৰি গৰিমা শইকীয়া গাৰ্গৰ ফেচবুক পোষ্ট কি আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰা এই বিশেষ পত্ৰত গৰিমা শইকীয়া গাৰ্গৰ জুবিনৰ ন্যায়ক লৈ কেইবাটাও পদক্ষেপ বিচাৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ কৰিছে জুবিনৰ পৰিয়ালে ন্যায় প্ৰক্ৰিয়া ক্ষিপ্ৰতৰ কৰিবলৈ বিশেষ আদালতৰ ব্যৱস্থা গ্ৰহণৰ দাবী জুবিনে ন্যায় পাব পৰাকৈ চৰকাৰী পক্ষটো শক্তিশালী অভিজ্ঞ অধিবক্তাৰ নিয়োগ আমাৰ লগতে ৰাইজেও বিচাৰিছে অতি সোনকালে জুবিন গাৰ্গে ন্যায় পোৱাটো জুবিনে ন্যায় পাবই লাগিব অন্যথা ন্যায়ৰ প্ৰতি আস্থা হেৰুৱাব অসমৰ ৰাইজে এইদৰে জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ বিশেষ পত্ৰ প্ৰেৰণ কৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে কৈছে অতি সোনকালে জুবিন গাৰ্গে ন্যায় পাবই লাগিব অন্যথা জুবিন গাৰ্গে যদি ন্যায় নাপায় তেন্তে অসমৰ ৰাইজে ন্যায়ৰ ক্ষেত্ৰত আস্থা হেৰুৱাই পেলাব বুলি মন্তব্য জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ ভাৰতৰ নাগৰিকৰ অধিকাৰ কৰ্তন কৰি সমস্ত নৈতিকতা বিসৰ্জন দি যেনেকৈয়ে নহওক কিয় শাসনলৈ আহিব লাগে বিজেপিৰ বিৰুদ্ধে কেতবোৰ ভয়ংকৰ আৰু বিস্ফোৰক অভিযোগ ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ আনকি বিধায়ক অখিল গগৈয়ে সামাজিক মাধ্যম যোগে মন্ত্ৰী অশোক সিংঘাল আৰু ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ সেই কনফাৰেন্সৰ কিছু আলোকচিত্ৰ প্ৰকাশ কৰিছে তাৰ পিছতে এতিয়া চাঞ্চল্য প্ৰথমে ফেচবুক তাৰ পিছত যোৱাকালি সংবাদমেল জৰিয়তেও আগন্তুক নিৰ্বাচনক লৈ বিজেপিৰ ভয়াৱহ অভিসন্ধি উদঙালে অখিল গগৈৰ মতে ভোট নিদিয়া লোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰি নিৰ্বাচন জয় কৰিব বিচাৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে আনকি সামাজিক মাধ্যমত এই আলোকচিত্ৰ প্ৰকাশ কৰিছে অখিল গগৈয়ে মুঠতে এতিয়া বিজেপিৰ বিৰুদ্ধে ব্যাপক চৰ্চা আৰম্ভ হৈছে সঁচাকৈ ভোট চুৰি কৰিছে নেকি বিজেপিয়ে আৰু আনপিনে অখিলৰ এই অভিযোগৰ পিছতেই প্ৰতিক্ৰিয়া মন্ত্ৰী অশোক সিংঘালৰ মই বিয়লো নহয় স্বাস্থ্য মন্ত্ৰীহে ভোটাৰৰ নাম কৰ্তন অন্তৰ্ভুক্ত কৰা কাম বিয়লোৰ হয় মোৰ নহয় সমাগত বিধানসভা নিৰ্বাচনৰ সময়ত ভোটাৰ তালিকাৰ সংশোধন সন্দৰ্ভত অখিল গগৈয়ে অনা গুৰুতৰ অভিযোগৰ সন্দৰ্ভত এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী অশোক সিংঘালে আৰু আনপিনে ভোট চুৰিৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে কংগ্ৰেছৰ ভোটাৰ
ভোটাৰ তালিকাৰ সংশোধনীত ব্যাপক বিসংগতিৰ অভিযোগ তুলি গুৱাহাটীত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী অব্যাহত আছে। মহানগৰ জিলা কংগ্ৰেছৰ উদ্যোগত আয়োজিত এই প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ শতাধিক কংগ্ৰেছ নেতা কৰ্মীয়ে বিহাৰৰ দৰে অসমতো ভোট চুৰিৰ ষড়যন্ত্ৰ কৰাৰ অভিযোগ তুলি নিৰ্বাচন আয়োগ আৰু বিজেপিৰ বিৰুদ্ধে সৰব প্ৰতিবাদকাৰী কংগ্ৰেছ কৰ্মীসকল ভোটাৰ তালিকাৰ সংশোধিত খচৰাত একোটা চিনাকি পৰিয়ালত বহু অচিনাকি লোকৰ নাম সন্নিৱিষ্ট হোৱাৰ অভিযোগ কংগ্ৰেছ দলৰ। বিজেপিৰ ভোট চুৰিৰ বিৰুদ্ধে গুৱাহাটী মহানগৰীত এই ভয়ংকৰ প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিছে কংগ্ৰেছ দলৰ শ নেতা কৰ্মীসকলে। অন্য এটা খবৰ, মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ ধন বিতৰণ কৰি বোকাখাতত কেইবাটাও নতুন প্ৰকল্পৰ শুভাৰম্ভণি আৰু কেইবাটাও প্ৰকল্পৰ শিলান্যাস কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বোকাখাত আজি উন্নয়নৰ অনিৰুদ্ধ গতিত আগবাঢ়িছে। এইদৰে উল্লেখ কৰি অহা 18 জানুৱাৰীত কাজিৰঙাৰ ওপৰেদি নিৰ্মাণ হ'বলগীয়া ফ্লাইঅভাৰৰ আধাৰশিলা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্থাপন কৰিব বুলি ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সমান্তৰালভাৱে যোৰহাটত নিৰ্মাণ হৈ থকা স্বাধীনতা স্মাৰক উদ্যানৰ কামৰ অগ্ৰগতিৰো বুজ লয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পুনৰবাৰ অসমলৈ আহি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। অহা 18 জানুৱাৰী তাৰিখে অসমত আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অন্য এটা খবৰ, নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে কেনা লাগিছে অগপ বিজেপিৰ মিত্ৰতাত। পুনৰবাৰ অগপ বিজেপি মিত্ৰতাত ফাট। টিকট প্ৰত্যাশী অগপ কৰ্মীৰ ঘটিছে ক্ষোভৰ বহিঃপ্ৰকাশ। মিত্ৰতাত থাকি সদায়ে মূৰ দোৱাই নথকাৰ হুংকাৰ অসম গণ পৰিষদৰ কৰ্মীৰ। লগতে বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতাও নিবিচাৰে অগপ দলে। প্ৰতিখন জিলাতেই অগপক লাগিব একোখনকৈ আসন। টিকট নাপালে আধা টিকট হ'লেও নিৰ্বাচন খেলিব অগপই। পিছে অগপ কৰ্মী হৈ পৰিছে এইবোৰ আকৰগোজ। ইয়াকে লৈ এতিয়া বিজেপি আৰু অগপৰ মাজত তীব্ৰ অসন্তুষ্টি দেখিবলৈ পোৱা গৈছে। অন্য এটা খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈৰ মাজত আছে বুজাবুজি। আজমলৰ এই ডাঙৰ মন্তব্য। ধুবুৰীত পৰাজয়ৰ পুতক তুলিব মৌলানা বদৰুদ্দিন আজমলে। চামুগুৰিত ৰকিবুল পুত্ৰৰ বিৰুদ্ধে আজমলে দিব শক্তিশালী প্ৰাৰ্থী। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পল্টুৰাম আখ্যা আজমলৰ। নীতিশ কুমাৰৰ দৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পাল্টি মাৰে বুলি মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে। AIUDF বিজেপিৰ বি টিম নকয় বুলিও মন্তব্য মৌলানা বদৰুদ্দিন আজমলৰ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, CSB বোৰ্ডত 2ৰ পৰা 3 গৰাকী সংখ্যালঘু সদস্যক অন্তৰ্ভুক্ত কৰক হাগ্ৰামা মহিলাৰীয়ে। আগন্তুক নিৰ্বাচনত 3ৰ পৰা 4টা সমষ্টিত আমাক সংখ্যালঘু প্ৰাৰ্থী দিয়ক হাগ্ৰামা মহিলাৰীয়ে। প্ৰকৃত ভাৰতীয় নাগৰিকৰ এচাৰৰ নামত হাৰাশাস্তি কৰিব নোৱাৰিব হাগ্ৰামা মহিলাৰীৰ। লগতে বিজেপিৰ চৰকাৰক এই হুংকাৰ প্ৰদান কৰিছে নেমচুৱে। BTCৰ নেমচুৰ এই হুংকাৰ BTCৰ নতুন চিফ তথা BPF প্ৰধান হাগ্ৰামা মহিলাৰী। আন এটা গুৰুত্বপূৰ্ণ খবৰ, কংগ্ৰেছৰ বিৰুদ্ধে পুনৰবাৰ সৰব হৈ পৰিছে মন্ত্ৰী পীযুষ হাজৰিকা। কংগ্ৰেছে বাংলাদেশীকহে গুৰুত্ব দিয়ে। বাংলাদেশৰ পৰা কংগ্ৰেছ দল চলে। অসমীয়া আৰু খিলঞ্জীয়া মানুহ শক্তিশালী হ'লে কংগ্ৰেছে বেয়া পায়। কংগ্ৰেছে বেয়া পোৱা ভাল পোৱাক অসমীয়াই ভাৰতীয়ই একোই গুৰুত্ব নিদিয়ে। মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ। পুনৰবাৰ কংগ্ৰেছ দলৰ বিৰুদ্ধে সংবাদ মাধ্যমৰ আগত এইদৰে সৰব হৈ পৰিছে বিজেপি মন্ত্ৰী পীযুষ হাজৰিকা। বাংলাদেশীৰ দল হৈছে কংগ্ৰেছ দল। এইদৰে কংগ্ৰেছক লৈ চূড়ান্ত অপমানসূচক মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ। অন্য এটা খবৰ, এফালে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ উচ্ছেদ অভিযান, আনফালে বিজেপি নেতা গেছু ওৰফে গিয়াছুদ্দিনে খালে উচ্ছেদিতৰ টকা। বিজেপি চৰকাৰে এফালে উচ্ছেদ চলাই আছে, ঘৰ ভাড়ি ভাঙিছে, আনফালে বিজেপি নেতাই উচ্ছেদিতৰ পৰা লুটিছে টকা। উচ্ছেদিতৰ পৰা ধন সংগ্ৰহৰ বিস্ফোৰক অভিযোগ বিজেপি নেতাৰ বিৰুদ্ধে। বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ব্লক সভাপতি গিয়াছুদ্দিনৰ বিৰুদ্ধে এই অভিযোগ। গেছু ওৰফে গিয়াছুদ্দিনে ধন সংগ্ৰহ কৰাৰ অভিযোগ। বনাঞ্চলত বসবাস কৰা একোটা পৰিয়ালৰ পৰা লুটিলে
5,000 পৰা 15,000 টকা ধন দিলে উচ্ছেদ নহ'ব বুলি বেদখলকাৰীক প্ৰতিশ্ৰুতি ওপৰ মহলালৈকে হাত আছে বুলি বেদখলকাৰীক প্ৰবঞ্চনা বিধায়কৰ পৰা মন্ত্ৰী মুখ্যমন্ত্ৰীৰ নামলৈ গেছত দিয়ে লুটিছে টকা বিস্ফোৰক অভিযোগ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ চৰৰ ৰাইজক প্ৰবঞ্চনা কৰি গেছুৱে নগাঁৱত সাজিছে এই প্ৰবঞ্চনা উচ্ছেদিত ঘৰ বনাই দিয়াৰ নামতো দালালি গেছুৰ ভুৰা চাপৰিৰ প্ৰতি বিঘা মাটিৰ হিচাপত ধন সংগ্ৰহ বিজেপি নেতাৰ এটা ঘৰ ভাঙিলে উচ্ছেদিতক দুটা ঘৰ বনাই দিয়াৰ প্ৰতিশ্ৰুতি আৰক্ষীৰে সম্পৰ্ক ৰাখি দালালি কৰাৰো অভিযোগ গিয়াছুদ্দিনৰ বিৰুদ্ধে এফালে ৰাজ্যত উচ্ছেদ অভিযান আনফালে 1 কোটি টকাৰ অধিক সংগ্ৰহ কৰিছে গিয়াছুদ্দিনে উচ্ছেদিতৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা ব্ৰেকিং নিউজ নেপালত মুছলমানৰ হাহাকাৰ অৱস্থা ভাঙি দিয়া হ'ল মছজিদ ক্ৰমান্বয়ে নেপালৰ পৰিস্থিতি অধিক জৰুৰী হৈ পৰিছে নেপালত ভয়ংকৰ ঘটনা সংঘটিত হৈছে মুছলমানৰ ওপৰত এই আক্ৰমণ নেপালত শ মুছলমানৰ মাজত এতিয়া হাহাকাৰ অৱস্থা মুছলমানক নেপালৰ পৰা খেদাৰ ভয়ংকৰ আন্দোলন আৰম্ভ হৈছে নেপালত ভাঙি দিয়া হ'ল মুছলমান লোকৰ পবিত্ৰ মছজিদ সিল কৰি দিয়া হৈছে ভাৰত নেপাল সীমান্ত আকৌ নেপালত অগ্নিগৰ্ভ পৰিস্থিতি বিৰাজ কৰিছে মুছলমান জনতাৰ বিৰুদ্ধে ওলাই আহিল নেপালী জনতা সাম্প্ৰদায়িক সংঘৰ্ষই ৰূপ লৈছে ভয়ংকৰ পৰিণতিৰ নেপাল ৰাষ্ট্ৰত মছজিদ ভাঙি উত্তপ্ত পৰিস্থিতি উগ্ৰ নেপালী জনতাৰ মছজিদৰ পৰা উলিয়াই আনি জ্বলাই দিয়া হ'ল কুৰাণ শ্বৰীফ সামাজিক মাধ্যমত দুই মুছলমান ব্যক্তিয়ে কৰিছিল এই সাম্প্ৰদায়িক মন্তব্য হাইদৰ আনসাৰী আমানত আনসাৰী নামৰ দুই ব্যক্তিয়ে কৰিছিল মন্তব্যৰ পাছতেই ধানুচা জিলাত উত্তপ্ত পৰিস্থিতি মুছলমান জনতাৰ বিৰুদ্ধে ওলাই আহিল হাজাৰ নেপালী জনতালৈ মুছলমান ৰাইজে কৰিলে শিল নিক্ষেপ নেপালত ক্ৰমাৎ গোষ্ঠীগত সংঘৰ্ষৰ দিশে আগবাঢ়িছে হিন্দু মুছলমান নেপাল ৰাষ্ট্ৰত এতিয়া হিন্দু মুছলমানৰ এই কাজিয়া দেখিবলৈ পোৱা গৈছে ইতিমধ্যেই কেইবাজনকো গ্ৰেপ্তাৰ কৰিছে নেপাল আৰক্ষীয়ে পাছে ক্ষান্ত হোৱা নাই প্ৰতিবাদকাৰী জনতা ধানুচা জিলাৰ একাধিক মছজিদত প্ৰতিবাদকাৰীৰ আক্ৰমণ এই ঘটনাৰ পাছতেই বিহাৰৰ ৰাজুৱাল সীমান্ত সিল কৰি দিয়া হৈছে মোতায়ন কৰা হৈছে SSB আন এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে অখিল গগৈ এজন গুড এণ্টাৰটেইনাৰ মন বেয়া লাগিলে অখিল গগৈৰ ফেচবুক লাইভ চাওক বিধায়ক অখিল গগৈক উদ্দেশ্যি এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে অখিল গগৈৰ কথাত কোনেও গুৰুত্ব দি লাভ নাই অখিল গগৈয়ে এণ্টাৰটেইনমেণ্ট কৰিবলৈ ফেচবুক লাইভত আহে অখিল গগৈৰ ফেচবুক লাইভ মই সদায় চাওঁ বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ মনটো যদি বেয়া লাগি আছে অখিল গগৈৰ ফেচবুক লাইভ চাওক অখিল গগৈয়ে চিৰিয়াছ কথা লৈ লাইভ নাখে অখিল গগৈৰ কথা কোনেও গুৰুত্ব নিদিয়ে অখিল গগৈৰ ফেচবুক লাইভ মই চাই ভাল পাওঁ বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ মনটো এনজয় কৰিব পাৰে অখিল গগৈৰ ফেচবুক লাইভ চাই অখিল গগৈ এজন গুড এণ্টাৰটেইনাৰ বুলি আখ্যা দিছে মুখ্যমন্ত্ৰীয়ে অখিল গগৈক এইদৰে কটাক্ষ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভোট চুৰিৰ অভিযোগ অনাৰ পিছতেই এইদৰে অখিল গগৈক উদ্দেশ্যি মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন এটা গুৰুত্বপূৰ্ণ খবৰ কলমৰ শক্তি বেছি কাৰণে মোক বন্দী কৰি ৰাখিছে মই জামিন পাব লাগিব কিয়নো মই ৰাষ্ট্ৰদ্ৰোহী নহয় জুবিনদাৰ ন্যায় বিচাৰি গ্ৰেপ্তাৰ হোৱা ভিক্টৰ দাসৰ এই মন্তব্য সামাজিক সংবাদ মাধ্যমৰ আগত ভিক্টৰ দাসে সাংবাদিকৰ আগত এইদৰে অসমবাসীৰ ৰাইজক অনুৰোধ কৰিছে অসমবাসীৰ ৰাইজে মাত মাতক কলমৰ শক্তি বেছি কাৰণে মোক বন্দী কৰি ৰাখিছে আদালতৰ পৰা বাকিৰ হৈয়েই মহাবিস্ফোৰণ ভিক্টৰ দাসৰ কলমৰ শক্তি বেছি বুলি গম পাই গৈছে ৰাজ্য চৰকাৰে মই জামিন পাবই লাগিব বুলি মন্তব্য কৰিছে ভিক্টৰ দাসে মই ৰাষ্ট্ৰদ্ৰোহী নহয় মই ৰাষ্ট্ৰদ্ৰোহৰ কাম কৰা নাই অসমৰ 3.5 কোটি জনতাই জানে এই কথা মই পঢ়ুৱা ছাত্ৰ-ছাত্ৰীসকলে চাকৰি লাভ কৰিছে বুলি মন্তব্য ভিক্টৰ দাসৰ তেওঁলোকে মোৰ হৈ মাত নমতাৰ বাবে দুখ লাগিছে মোৰ বাবে জনমত গঢ়িব লাগে যেন জেতে ফেচবুক টুইটাৰ ইনষ্টাগ্ৰামৰ জৰিয়তে মোৰ বাবে জনমত গঢ়ক সকলোৱে ভালে থাকক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ মন্তব্য কাৰাবন্দী ভিক্টৰ দাসৰ এইদৰে যোৱাকালি সংবাদ মাধ্যমৰ আগত ভিক্টৰ দাসে অসমবাসী ৰাইজক কৰিছে অনুৰোধ এটা জৰুৰী খবৰ আগন্তুক কেইবাদিনলৈ ৰাজ্যত শীতৰ এলাৰ্ট জাৰি কৰা হৈছে কোন জিলাত কিমান তাপমাত্ৰা নিশা হোৱাৰ লগে লগেই নামিছে ভয়ংকৰ শীত ৰাজ্যত আগন্তুক কেইবাদিন
দিনলৈ ৰাজ্যত শীতৰ এলাৰ্ট জাৰি কৰা হৈছে। কেইবাখনো জিলাত বলিছে ঠাণ্ডা বতাহ। ঘন কুঁৱলীয়ে ছানি ধৰিছে ৰাজ্যৰ আকাশ। গুৱাহাটীত তাপমাত্ৰা 14 ডিগ্ৰী চেলছিয়াছ। গোৱালপাৰাৰ তাপমাত্ৰা 13 ডিগ্ৰী চেলছিয়াছ হৈছেগৈ। ধুবুৰী জিলাৰ তাপমাত্ৰা 14 ডিগ্ৰী চেলছিয়াছ। বৰপেটা জিলাৰ তাপমাত্ৰা 13 ডিগ্ৰী চেলছিয়াছ। বঙাইগাঁও জিলাৰ তাপমাত্ৰা 13 ডিগ্ৰী চেলছিয়াছ। নলবাৰীৰ তাপমাত্ৰা 13 ডিগ্ৰী চেলছিয়াছ। নগাঁও জিলাৰ তাপমাত্ৰা 14 ডিগ্ৰী চেলছিয়াছ। তেজপুৰৰ তাপমাত্ৰা 13 ডিগ্ৰী চেলছিয়াছ। শীতৰ এলাৰ্ট জাৰি কৰা হৈছে। গোলাঘাট জিলাৰ তাপমাত্ৰাও 13 ডিগ্ৰী চেলছিয়াছ। যোৰহাটত তাপমাত্ৰা 14 ডিগ্ৰী চেলছিয়াছ। ডিব্ৰুগড়ত তাপমাত্ৰা 13 ডিগ্ৰী চেলছিয়াছ। ধেমাজি জিলাতো 13 ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰা। কেইবাখনো জিলালৈ শীতৰ এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। লখিমপুৰ জিলাত তাপমাত্ৰা 10 ডিগ্ৰী চেলছিয়াছ। তিনিচুকীয়া জিলাত তাপমাত্ৰা 13 ডিগ্ৰী চেলছিয়াছ। মাজুলীত তাপমাত্ৰা 14 ডিগ্ৰী চেলছিয়াছ। নিশা হোৱাৰ লগে লগে ৰাজ্যত নামিছে ভয়ংকৰ শীত। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা বিগ ব্ৰেকিং নিউজ। ট্ৰাম্পৰ বিৰুদ্ধে ওলাই আহিছে সমগ্ৰ বিশ্ব। পৰিণাম হ'ব ভয়ংকৰ। ডনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে এতিয়া বিশ্বৰ প্ৰান্তে প্ৰান্তে দেখিবলৈ পোৱা গৈছে প্ৰতিবাদ। ট্ৰাম্পৰ বিৰুদ্ধে ওলাই আহিছে বিশ্ববাসী। ট্ৰাম্পক ৰোধ কৰিবলৈ চিন্তা বৃদ্ধি বিশ্বৰ ৰাষ্ট্ৰৰ। ডেনমাৰ্কৰ ৰাষ্ট্ৰপতিৰ ধমক ট্ৰাম্পৰ। নাটো দেশক ধমক দিয়া বন্ধ কৰক ট্ৰাম্পে। যুদ্ধবাজ ট্ৰাম্পৰ বিৰুদ্ধে দেশে দেশে এতিয়া প্ৰতিবাদ। ইউৰোপৰ পৰা এছিয়া মহাদেশলৈকে বিয়পিছে প্ৰতিবাদৰ জুই। খুদ আমেৰিকাৰে একাধিক প্ৰদেশত ট্ৰাম্পৰ বিৰুদ্ধে প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। আমেৰিকাৰ বষ্টন, চানডিয়েগ, নিউয়ৰ্ক, ইউৰোপৰ ফ্ৰান্সত মাৰ্কিন পতাকা দাহ প্ৰতিবাদকাৰীৰ। আমেৰিকাৰ উপৰাষ্ট্ৰপতিৰ ঘৰত ৰহস্যজনক আক্ৰমণ। গৃহযুদ্ধৰ মাজতো ইৰাণত আমেৰিকা বিৰোধী প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। ভাৰততো বাওঁপন্থী দলে সাব্যস্ত কৰিছে প্ৰতিবাদ। বুধবাৰে চেন্নাই, জম্মু কাশ্মীৰতো উত্তাল প্ৰতিবাদ। তৈল ভাণ্ডাৰ থকা দেশক টাৰ্গেট কৰিছে ডনাল্ড ট্ৰাম্পে। ইখনৰ পাছত সিখন দেশত আক্ৰমণ চলাই বিশ্বত ট্ৰাম্পৰ সন্ত্ৰাস। ট্ৰাম্পৰ বিৰুদ্ধে এতিয়া সমগ্ৰ বিশ্বতেই প্ৰতিবাদ। ভাৰতকো ভাবুকি আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ। ভেনেজুৱেলাক আক্ৰমণ কৰি উন্মাদ ডনাল্ড ট্ৰাম্প। যিকোনো মুহূৰ্ততেই কঠোৰ পদক্ষেপ গ্ৰহণৰ হুংকাৰ ডনাল্ড ট্ৰাম্পৰ। ৰাছিয়াৰে ভাৰতৰ বন্ধুত্বক লৈও ক্ষুণ্ণ ডনাল্ড ট্ৰাম্প। ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা শীঘ্ৰেই বন্ধ কৰিবলৈ আহ্বান। ট্ৰাম্পৰ কথা নামানিলে প্ৰতিশোধৰ হুংকাৰ দিছে ট্ৰাম্পে। বাণিজ্যিক যুদ্ধৰ হুংকাৰ মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ। পুনৰ অতিৰিক্ত শুল্ক আৰোপ কৰাৰ ভাবুকি প্ৰদান কৰিছে ট্ৰাম্পে। ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় নকৰাৰ আশ্বাস ডনাল্ড ট্ৰাম্পক। ভাৰতকো ভাবুকি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ। পৰৱৰ্তী খবৰ। BTCত 700 গাঁওবুঢ়াক একেলগে দিয়া হ'ব নিযুক্তি। শীঘ্ৰেই BTCত নিযুক্তি দিয়া হ'ব চৰকাৰী গাঁওবুঢ়া। প্ৰায় 700 গাঁওবুঢ়াক দিয়া হ'ব নিযুক্তি BTCত। এই ডাঙৰ মন্তব্য BTCৰ ভূমি আৰু ৰাজহ বিভাগৰ কাৰ্যবাহী সদস্য লোমমাশ্ৰম দেউৰীৰ। BTCত প্ৰায় 700টা চৰকাৰী গাঁওবুঢ়াৰ পদ খালী হৈ আছে। উচ্চ ন্যায়ালয়ত চলি থকা গোচৰৰ বাবে স্তব্ধ হৈ আছিল গাঁওবুঢ়াৰ নিযুক্তি প্ৰক্ৰিয়া। গোচৰৰ নিষ্পত্তি হ'লেই BTCত 700 চৰকাৰী গাঁওবুঢ়া নিযুক্তি দিয়া হ'ব। আনহাতে গাঁওবুঢ়াসকলক মোবাইল ফোন দিয়াৰো চিন্তা চৰ্চা হাগ্ৰামা মহিলাৰী চৰকাৰৰ। শীঘ্ৰেই BTCত নিযুক্তি দিয়া হ'ব চৰকাৰী গাঁওবুঢ়াক। আন এটা গুৰুত্বপূৰ্ণ খবৰ, এটা ভাল খবৰ। লাখ লাখ বাবুক হিমন্ত চৰকাৰে দিব 10,000 টকাৰ পৰা 20,000 টকা। কেনেকৈ পাব বাবু আঁচনিৰ ধন? বাবুৱে মানিব লাগিব 10টা চৰ্ত। ৰাজ্যৰ ছাত্ৰসকলক লৈ ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লাখ লাখ বাবুলৈ হিমন্ত চৰকাৰৰ মৰমৰ উপহাৰ। লাখ লাখ বাবুৱে পাব 10ৰ পৰা 20,000 টকা। স্নাতকৰ ছাত্ৰই বছৰি লাভ কৰিব 10,000কৈ টকা। স্নাতকোত্তৰ ছাত্ৰই লাভ কৰিব বছৰি 20,000কৈ টকা। কেনেকৈ পাব বাবু আঁচনিৰ ধন? নিযুত বাবু আঁচনিৰ বাবে নিৰ্দেশনা জাৰি কৰা হৈছে শিক্ষা বিভাগৰ ফালৰ পৰা। আহি গ'ল মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনিৰ প্ৰপত্ৰ। ৰাজ্যৰ প্ৰতিখন শিক্ষা অনুষ্ঠানতেই বিতৰণ বাবু আঁচনিৰ প্ৰপত্ৰ। সমৰ্থ পৰ্টেল যোগেও আবেদন কৰিব পাৰিব ছাত্ৰসকলে। লাখ লাখ বাবুৱে মানিব লাগিব 10টাকৈ চৰ্ত। কি কি চৰ্ত মানিব লাগিব ৰাজ্যৰ ছাত্ৰসকলে? ছাত্ৰসকল হ'ব লাগিব অসমৰ স্থানীয় বাসিন্দা,
পৰিয়ালৰ বাৰ্ষিক আয় 4 লাখতকৈ অধিক হ'ব নোৱাৰিব। আবেদনকাৰী স্নাতকোত্তৰ প্ৰথম বৰ্ষৰ হ'ব লাগিব। স্নাতক শ্ৰেণীৰ ছাত্ৰ বিবাহিত হ'লে লাভ নকৰিব এই আঁচনিৰ টকা। বাণীকান্ত কাকতি মেধা বঁটা নোপোৱা শিক্ষাৰ্থীয়ে পাব ধন। জীৱন প্ৰেৰণা আঁচনি পোৱা শিক্ষাৰ্থীয়ে লাভ নকৰিব এই ধন। আৰ্থিকভাৱে পিছপৰা পৰিয়ালৰ ছাত্ৰইহে পাব এই সুবিধা। প্ৰতিজন ছাত্ৰৰ কলেজ বিশ্ববিদ্যালয়ত নিয়মীয়াকৈ উপস্থিত থাকিব লাগিব। শৈক্ষিক আচৰণ ভাল হ'ব লাগিব। নিজৰ প্ৰতিষ্ঠানৰ সকলো নিয়ম নীতি বজাই ৰাখিব লাগিব। অসৎ আচৰণ, প্ৰতাৰণা, ৰেগিং কৰা ছাত্ৰই নাপাব এই সুবিধা। যোৱা 1 জানুৱাৰীত বাবু আঁচনি ঘোষণা কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অন্য এটা খবৰ, মুছলমানে প্ৰমাণ কৰিলে ইছলামৰ পবিত্ৰতা। পুনৰবাৰ ইছলামৰ পবিত্ৰতা প্ৰমাণ কৰিছে মুছলমানে। নৱবৰ্ষৰ পহিলা সপ্তাহতেই ইছলাম সমাজৰ নিদৰ্শন। হিন্দু মুছলমানৰ ভেদাভেদ ত্যাগ কৰিলে মুছলমানে। হিন্দু ধৰ্মৰ লোকক সৎকাৰ কৰিলে ইছলাম সমাজে। তীৰ্থনগৰী হাজোৰ কোঁৱৰপুৰৰ এটা বিশেষ দৃশ্য। কোঁৱৰপুৰ গাঁৱত আছে মাত্ৰ 3টাকৈ হিন্দু ধৰ্মৰ পৰিয়াল। গাঁওখনত বসবাস কৰে ইছলাম ধৰ্মাৱলম্বী লোকে। সমাজকৰ্মী সুৰেন দাসৰ মৃত্যুৰ খবৰ বিয়পি পৰাত বাসগৃহত ভিৰ কৰে শ শ মুছলমানে। হিন্দু সমাজলৈ বাট নাচাই সৎকাৰ কৰিবলৈ ওলাই আহে সকলো মুছলমান। 2 পুত্ৰৰ সহযোগত ইছলাম ধৰ্মৰ লোকসকলে কৰিলে সৎকাৰ। হিন্দু মুছলমানৰ ভাতৃত্বৰ এনাজৰীৰ প্ৰমাণ দিলে মুছলমানে। নৱবৰ্ষৰ প্ৰথমটো সপ্তাহতেই মুছলমান সমাজৰ এই সুন্দৰ নিদৰ্শন দেখিবলৈ পোৱা গৈছে। পৰৱৰ্তী খবৰ, উৰুকাত বৃদ্ধি কৰিব নোৱাৰিব মাছ মাংসৰ মূল্য। কঠোৰ নিৰ্দেশনা দিয়া হৈছে প্ৰশাসনৰ ফালৰ পৰা। সমাগত উৰুকাক লৈ এতিয়া কঠোৰ হৈ পৰিছে প্ৰশাসন। উৰুকাৰ বজাৰত অধিক দাম ল'ব নোৱাৰিব মাছ ব্যৱসায়ীসকলে। দাম বৃদ্ধিক লৈ কঠোৰ মীন বিভাগ। বজাৰে চোকা নজৰ ৰাখিবলৈ প্ৰশাসনক নিৰ্দেশনা দিয়া হৈছে। প্ৰতিখন জিলা আয়ুক্তলৈ নিৰ্দেশনা জাৰি কৰা হৈছে প্ৰশাসনৰ ফালৰ পৰা। জিলা আয়ুক্তই নিৰ্ধাৰণ কৰিব লাগিব সৰু বৰ মাছৰ মূল্য নিৰ্ধাৰণ কৰি জনাব লাগিব মীন বিভাগক। মাঘৰ বিহুত মূল্য বৃদ্ধি হ'লেই শাস্তিৰ সন্মুখীন হ'ব লাগিব ব্যৱসায়ীসকল। স্থানীয় অঞ্চলৰ সুবিধা অনুসৰি নিৰ্ধাৰণ কৰিব লাগিব মূল্য। মীন বিভাগৰ সচিবৰ ফালৰ পৰা এই নিৰ্দেশনা জাৰি কৰা হৈছে। ব্যৱসায়ীয়ে যাতে অধিক মূল্য ল'ব নোৱাৰে নিশ্চিত কৰিব লাগিব ডিচি সকলে। উৰুকাৰ বজাৰত অধিক দামত মাছ বিক্ৰী কৰিব নোৱাৰিব। কঠোৰ হৈ পৰিছে ৰাজ্য চৰকাৰ।